হাই গাইজ, মই দুনাই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পাব। চাওকচোন, এজন ভালপোৱাৰ কাহিনী। ছোৱালীজনীক তেওঁ ভাল পাই আছিলে। তেওঁ জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত এতিয়া ডক্টৰে কৈছে তেওঁ বেছিদিন আৰু বোলে নাবাচে। সেইকাৰণে গিৰিয়েকে কি কৰিছে দেখিছেনে? চিভিলতেই তাইক ক্ষীৰত সেন্দুৰ দিছে। চাওক, ভিডিঅ'টো চাই আপোনালোকৰো বহুত দুখ লাগিব মনত। দেখিছেনে? আপোনালোকে আশীৰ্বাদ কৰিব যেন ছোৱালীজনী সোনকালে ভাল হৈ যায়, সুস্থ হৈ যায়। ভিডিঅ'টো চাই থাকিব শেষলৈকে। কিছুমান ল'ৰা আছে ভালপোৱা ছোৱালীজনীক কি কৰে, ভালপোৱা কেইদিনমানৰ পিছতে মাৰি পেলায়, নহ'লে কিবা ব্লেকমেইল কৰে, কিবা কৰে। কিন্তু এয়া ভালপোৱা, সঁচা ভালপোৱা কাহিনী। দেখিছেনে? মানুহে ভাল পালে এনেকৈ পাব লাগে। সঁচাকৈ সঁচা অন্তৰ দি ভাল পাবলৈ লাগে। চাওক, আগমুহূৰ্তলৈকে ছোৱালীজনীৰ লগত ল'ৰাটো লাগিয়ে আছে, একেলগত ঘূৰি আছে, তেওঁক ডক্টৰৰ ওচৰত লৈ গৈ আছে, য'ত যি কৰিব লাগে চব ল'ৰাটোৱে কৰি আছে। ভাল পালে মানুহে এনেকৈ ভাল পাবলৈ লাগে। এইবিলাকৈ সঁচা ভালপোৱা। মন্দিৰত লৈ গৈছে, দেখিছে, পূজা কৰিবৰ কাৰণে। চাওক আৰু এই নিউজটোত কি কৈছে শুনকচোন। গোটেই ভাৰতবৰ্ষত চৰ্চা এটি বাস্তৱ প্ৰেম কাহিনী। সদায় হাঁহি মুখে থকা ছোৱালীজনী আজি মৃত্যুৰ লগত যুঁজি আছে। সেই সময়ত প্ৰেমিকে কৰিলে এক আচৰিত কাণ্ড। দুয়ো সদায় হাঁহি মুখে কটাই আছিল জীৱন। দুয়োকে বহুত ভাল পাইছিল। দুয়োৰে আছিল সপোনৰ ঘৰখনত একেলগে কটাব জীৱন। কিন্তু ভাগ্য যেন ওলোটা খৰ মাৰিলে। কিছুদিন পূৰ্বে বিয়াত বহাৰ কল্পনা আছিল দুয়োৰে। সেই আনন্দৰ মাজতে হঠাৎ এক জটিল ৰোগত আক্ৰান্ত হ'ল প্ৰেমিকা। ভৰ্তি কৰিলে হস্পিটালত। বহু চিকিৎসা কৰাৰ পিছত চিকিৎসকে হাত দাঙি দিলে। নোৱাৰে আৰু বচাব নোৱাৰে। সেই কথা শুনি প্ৰেমিকে দেখা সপোন পূৰণ কৰিবলৈ হস্পিটালৰ বিচনাতে কপালত সিন্দুৰ লগাই পাতিলে বিয়া। এনে প্ৰেম ভালপোৱা চাই গোটেই ভাৰতবৰ্ষত মানুহে চেলুট জনাইছে যুৱকজনক। আমি আশা কৰোঁ আল্লাহে সুস্থ কৰি দিয়ক যুৱতীগৰাকীক। লগতে সকলোৱে আল্লাহ বা ভগৱানৰ ওচৰত দোৱা কৰক যাতে যুৱতীগৰাকী সুস্থ হৈ উঠে। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা দিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ যেন আৰু মই ভিডিঅ' দি থাকিব পাৰোঁ, মোৰ চেনেলটো ফ'ল' কৰি ল'ব।